বঙাইগাঁৱত নিহত কেএলঅ সদস্যৰ সৎকাৰত অথন্তৰ নিহত কেএলঅ সদস্যক সৎকাৰৰ বাবে শ্মশানত গৈ পৰিয়ালে প্ৰত্যক্ষ কৰিলে অইন এজনৰ মৃতদেহ কোকৰাঝাৰ জিলাৰ চক্ৰশিলা পাহাৰত আৰক্ষীৰে হোৱা সংঘৰ্ষত বঙাইগাঁৱৰ নিপন ৰায় আৰু উদালগুৰিৰ অভিজিত ডেকা নামৰ দুই কেএলঅ সদস্য নিহত হৈছিল আৰক্ষীয়ে দুয়োৰে মৃতদেহ বৰপেটা মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ হাতত সমজাই দিছিল আৰু সেইমতে বঙাইগাঁৱৰ কানি দুবাত নিপন ৰায়ৰ মৃতদেহ সৎকাৰৰ বাবে পৰিয়াল তথা স্থানীয় ৰাইজে ব্যৱস্থা কৰে কিন্তু নিশা পৰিয়ালৰ লোকে শ্মশানত মৃতদেহটো নিপন ৰায়ৰ নহয় বুলি জানিব পাৰি হুৱা দুৱা লাগে পৰিয়ালে আৰক্ষীৰ সৈতে যোগাযোগ কৰি মৃতদেহটো উদালগুৰিৰ কেএলঅ সদস্য অভিজিত ডেকাৰ বুলি নিশ্চিত কৰে পিছত অভিজিত ডেকাৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি মৃতদেহ দুটা সলনি কৰি নিশাই সৎকাৰৰ ব্যৱস্থা কৰে পিছত ডেড বডি দুটা পেকিং কৰি একেলগে উলিয়াই দিছিল ভুলটো তাতেই হৈছে এতিয়া মই আৰু তাৰপিছত ইয়াত আহি যেতিয়া খোলা হ'ল তেতিয়াতো চিনাকি হৈ গ'ল এইটো সকলোৱে গাঁৱৰ মানুহ সকলোৱে চাই কৈছে যে এইটো নিপুণ ৰায়ৰ ডেড বডি নহয় শ্মশানত লৈ আহিছোঁ আমি হেৰিৰ লগত যোগাযোগ কৰিলোঁ কোকৰাঝাৰ থানাৰ অচিৰ লগত যোগাযোগ কৰিলোঁ আৰু অচি ছাৰে সেইটো পাৰ্টিৰ লগত আমাক কণ্টেক্ট কৰাই দিলে তেওঁলোকৰ ফোন নম্বৰ আমাৰ লগত নাছিল কিন্তু সেইটো পাৰ্টিৰ লগত কণ্টেক্ট কৰাই দিলে তাৰপিছত তেওঁলোক গৈ পোৱা নাছিল ঘৰত গৈ পোৱা নাছিল তেওঁলোক তাৰপিছত তেওঁলোক ৰাস্তাতে খুলি চাইছে কিন্তু চাইতো তেওঁলোকেও দেখিলে যে সেইটো ডেড বডি তেওঁলোকৰ নহয় গতিকে তেওঁলোকে এতিয়া আৰু আমাৰ লগত যোগাযোগ কৰি কণ্টেক্ট কৰি তেওঁলোক ঘূৰাই লৈ আহি আছে তাৰমানে নাগালেণ্ডৰ ডিমাপুৰত বাধ্যতামূলক কৰা হৈছে ইনাৰ লাইন পাৰ্মিট নাগালেণ্ডৰ ডিমাপুৰত বসবাস কৰা প্ৰতিজন অনা খিলঞ্জীয়া লোকে ল'ব লাগিব ইনাৰ লাইন পাৰ্মিট 23 এপ্ৰিলৰ পৰা এমাহৰ ভিতৰত ডিমাপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ক্ৰয় কৰিব লাগিব ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰাৰ পিছতে ডিমাপুৰত বসবাস কৰাৰ লগতে ডিমাপুৰলৈ নিতৌ অহা যোৱা কৰিবলগীয়া হোৱা অনা খিলঞ্জীয়া লোকসকলৰ মাজত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পাছ লাগে বুলি কৈছে এইটো পাছটোৰ কাৰণে কিবা অসুবিধা হ'ব নেকি এইটো পাছটো আপোনাৰ পাছটো অসুবিধা হ'বতো আমাৰ ডিমাপুৰত যাব লাগে আমাৰ ল'ৰা ছোৱালী ডিমাপুৰত স্কুল পঢ়ে এইটো পাছটো হ'লেতো আমাৰ দিগদাৰী হ'বতো আমি ডিমাপুৰত যাব লাগে সদায় এইটো বহুত অসুবিধা হৈ আছে এইটো পাছটোৰ কাৰণে ডিমাপুৰত বাধ্যতামূলক হ'ল ILP অৰ্থাৎ ইনাৰ লাইন পাৰ্মিট নাগালেণ্ড চৰকাৰৰ অধিসূচনা অনুসৰি 1979 চনৰ 21 নৱেম্বৰৰ পাছত যিসকল অথলুৱা ব্যক্তি ডিমাপুৰত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিলে তেওঁলোকে অতি শীঘ্ৰে ডিমাপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব ইনাৰ লাইন পাৰ্মিট ইয়াৰ উপৰিও ডিমাপুৰলৈ যিসকল অসমৰ ব্যক্তি নিতৌ অহা যোৱা কৰি থাকে চিকিৎসাৰ ক্ষেত্ৰতেই হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতেই হওক তেওঁলোকেও ক্ৰয় কৰিব লাগিব ইনাৰ লাইন পাৰ্মিট যোৱা 23 এপ্ৰিল তাৰিখে এই ইনাৰ লাইন পাৰ্মিট বাধ্যতামূলক কৰিলে নাগালেণ্ড চৰকাৰে এই ইনাৰ লাইন পাৰ্মিটৰ ফলত এতিয়া ডিমাপুৰৰ অথলুৱা লোকসকলৰ মাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ'ব তেওঁলোকে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই বিষয়ে জানিবলৈ মই বৰ্তমান উপস্থিত আছোঁ অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানত ডিমাপুৰত যিহেতু এটা ইনাৰ লাইন পাৰ্মিট বাধ্যতামূলক কৰিছে এই বিষয়ে কি ক'ব আপুনি আমি এতিয়া ডিমাপুৰত ল'ৰা ছোৱালীক পঢ়াই আছোঁ কিন্তু সদায় যদি আমি যাওঁ তেনেকুৱা ৰাতিপুৱা যাব লাগে একবাৰ বাচ্চাক এৰিবৰ কাৰণে আকৌ 2টা বজাত ছুটি হয় আকৌ যাব লাগে ল'বৰ কাৰণে তো দুবাৰ যোৱা হয় আমাৰ ব্যৱহাৰ কাৰণেও আমাৰ ডিমাপুৰত যাব লাগে মাল বস্তু আনিবৰ কাৰণে তেতিয়া আমাৰ দিনত নহ'লে 3-4 বাৰ যোৱা আহিব লাগে তো এইটো আমি যদি 500 টকা কিমান মানে এইটোতো চাৰ্জ হ'ব নালাগে চেণ্ট্ৰেলতো এতিয়াও ইমানখিনি কৰা নাই যে যাবৰ কাৰণে পইচা দিব লাগে এতিয়া চৰকাৰে কিবা এটা কৰক কিবা উপায় এটা কৰক যিটো এইফালে মানুহৰ কাৰণে বা চবৰ কাৰণে যে ট্ৰেইনত মানুহ অহা যোৱা কৰে যে তাতো
লাগিব তাহাঁতৰ কাৰণেও দিগদাৰি হৈ যাব কিবা এটা কৰিব লাগে নহ'লে তো আমি এইটো এতিয়া কেনেকুৱা কৰিম ডিমাপুৰত তো চবৰে দৰকাৰ বোকাজানে যিমান মানুহ আমি চব ডিমাপুৰতে লামা অহা কৰি থাকে যোৱা অহা কৰি থাকে তাহাঁতক এজন বোকাজানৰ মানুহো দুবাৰ তিনিবাৰ যাব লাগে তাহাঁতক একদিনত দুবাৰ তিনিবাৰ গ'লে পইচাই দিব লাগে তো আমি বস্তু আনিম কি আৰু কি আনি পেলাই ব্যৱসায় কেনেকৈ চলাম ঢেকিয়াজুলিত যাতায়াতৰ নামত নৰক যন্ত্ৰণা ৰাইজৰ বিধ্বস্ত বাঁহৰ সাঁকোৰে বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে ঢেকিয়াজুলিৰ নাহৰবাৰী আমতল ভেৰগাঁওবাসীয়ে বাঁহৰ সাঁকোৰ ওপৰেৰে নিতৌ বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে অঞ্চলটোৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীসকলে বিগত বাৰিষাত কালভাৰটো বিধ্বস্ত হৈছিল যদিও আজিলৈকে দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰাত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে আগবঢ়াম ঢেকিয়াজুলিৰ পৰা আমাৰ সাংবাদিক হৰেণ ভূমিজৰ ৰিপৰ্ট ঢেকিয়াজুলিৰ নাহৰবাৰী আৰু আমতল ভেৰগাঁও সংযোগী পথ কিয়নো এই পথৰ মাজত থকা এখন বাঁহৰ সাঁকোৱে এতিয়া এই অঞ্চলটোৰ লোকসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে দৈনিক তেওঁলোকে জীয়াতু ভুগি যাতায়াত কৰিব লগা হৈছে মোৰ কেমেৰা সহযোগীয়ে সামগ্ৰিক দৃশ্যাৱলী দেখাইছে এয়া হৈছে ঢেকিয়াজুলিৰ আমতল ভেৰগাঁও আৰু নাহৰবাৰী সংযোগী যি পথ এই পথৰ মাজত থকা এখন বাঁহৰ সাঁকো এই বাঁহৰ সাঁকোৰে এতিয়া দৈনিক এই অঞ্চলটোৰ লোকসকলে জীয়াতু ভুগিব লগা হৈছে বিপদসংকুল ভাৱে তেওঁলোকে যাতায়াত কৰিব লগা হৈছে একেদৰে ছাত্ৰ ছাত্ৰীসকলেও জীয়াতু ভুগিব লগা হৈছে এই পথেৰে বিদ্যালয়লৈ যাওঁতে মই কথা পাতিম স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে কি ক'ব ক'ত যায় এই দলঙেৰে হয় ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন নাহৰবাৰী গাঁও আৰু আপোনালোকে দেখিছে এই নাহৰবাৰী আৰু আমতল ভেৰগাঁও সংযোগী যিটো পথ আছে এই পথটোৰ ওপৰত এখন বাঁহৰ সাঁকো দেখিছে ইয়াৰ এই বাঁহৰ সাঁকোৰ ওপৰত 3 বছৰ আগতে এটা পকী কালভাৰ আছিলে এই কালভাৰটো বাৰিষা 3 বছৰ আগতে উটুৱাই লৈ গ'ল কিন্তু তাৰপিছত ৰাইজে সমূহীয়া প্ৰচেষ্টাত আমতল ভেৰগাঁওবাসী ৰাইজ আৰু নাহৰবাৰী ৰাইজে সমূহীয়া প্ৰচেষ্টাত এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰিলে এই বাঁহৰ সাঁকোৰখনেৰে 3 বছৰ ৰাইজে অহা যোৱা কৰিব লগাইছে এটা খুবেই গুৰুত্বপূৰ্ণ কথা যে ইয়াত এখন আমাৰ সত্ৰ আছে আমতল ভেৰগাঁও ৰাইজ তাত আছে আৰু আপোনাৰ নাহৰবাৰী ৰাইজ আছে কিন্তু অহা যোৱা কৰোঁতে বহুত অসুবিধা হয় বাৰিষা আপোনালোকে দেখিছে এইখন এতিয়া যাব নোৱাৰা অৱস্থা এখন চাইকেল ভালদৰে যাব নোৱাৰে টমটম যাব নোৱাৰে আমাৰ ইয়াত বহু লোক আছে ইয়াত বাৰিষা কালত অহা যোৱা কৰিবৰ কাৰণে দিগদাৰ হয় বিভিন্ন ছাত্ৰ ছাত্ৰী আছে স্কুললৈ যাবলৈ অসুবিধা হয় গতিকে আমি স্থানীয় বিধায়কগৰাকী এটা আহ্বান জনাইছোঁ এই গোটেই পথটোৱে পুনৰ নিৰ্মাণ হ'ব লাগে আৰু মেৰামতি হ'ব লাগে তাৰ লগতে 3 বছৰ ধৰি এই বাঁহৰ সাঁকো দি পাৰ হ'ব লগাইছে এইটো যাতে এটা পকী কালভাৰ কৰি দিয়ে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ খুব উজাৰিব বিচাৰিছোঁ যে আমাৰ স্থানীয় বিভিন্ন জনপ্ৰতিনিধি আছে পঞ্চায়তৰ আপোনাৰ সভাপতি আছে মাজুমাৰী গাঁও পঞ্চায়তৰ বা ৱাৰ্ড মেম্বাৰ আছে তেওঁলোকৰ কিন্তু কোনো ধৰণৰ এতিয়া খবৰ নাই যেতিয়া ইলেকশ্যন আহিব বা যেতিয়াই যদি কামটো পকী কামৰ যদি এটা ঠিকা ওলায় তেতিয়া তেওঁলোকৰ মুখকেইখন দেখিবলৈ পোৱা যায় তেওঁলোকে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হৈ তেওঁলোকে ঠিকা কামটো আগভাগ ল'বহে কিন্তু এতিয়া বাঁহৰ সাঁকো হৈ ইমান ৰাইজৰ সমস্যা হৈছে কোনো এজন দেখি পাব লগা নাই গতিকে আমি অনুৰোধ আৰু আহ্বান জনাইছোঁ যাতে স্থানীয় বিধায়কে অতি সোনকালে ইয়াত এটা পকী কালভাৰ্টৰ ব্যৱস্থা কৰে আৰু গোটেই ৰাস্তাটো এইটো কাৰণ শ্বহীদ ডিজেন ভে আমতল ভেৰগাঁওলৈ যায় আৰু আপোনাৰ নাহৰবাৰী সংযোগী হৈছে এই পথটো যাতে কৰি দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে নিউজ কেনত সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড Porters 67 ভালুকৰ জলকেলি ফেনৰ নিৰ্মল বতাহ লৈ জিৰাইছে বনৰজা পাৰাষ্টম